লেটছ মেক সাম সামাৰ ড্ৰিংক। তাৰ কাৰণে কেইটামান পদিনা পাত লৈ লৈছোঁ, সেইকেইটা ধুই লৈছোঁ। এটা খুন্দনাত পদিনা পাত কেইটামান আৰু নেমু এনেকৈ খুন্দি লৈছোঁ ৰসটো ওলাই যোৱাকৈ। তাৰপিছত সেইখিনি এটা বটলত বা কাঁচৰ গিলাচত এনেকৈ দি লৈছোঁ। তাৰপিছত নিমখ আৰু জলকীয়া গুড়ি মিক্স কৰি মই দি লৈছোঁ। তাৰপিছত এয়া হৈছে জালজিৰা। এইটো অপশ্যনেল হয়, কিন্তু দিলে ভাল লাগে। তাৰপিছত আৰু অলপ নেমু কেইপিচমান লৈ লৈছোঁ, সেইটো অপশ্যনেল, আপোনালোকে বেছি লাগিলে বেছিকৈ ল'ব পাৰে, কম লাগিলে কমকৈ। তাৰপিছত কেইটামান পদিনা পাত দি লৈছোঁ। তাৰপিছত সেইখিনি অকণমান এনেকৈ হেঁচি দিছোঁ। স্প্ৰাইটটো লৈ লৈছোঁ, লাষ্টত গোটেইখিনি সেইখিনিৰ ওপৰত স্প্ৰাইটটো ঢালি দিছোঁ এনেকৈ। দেখিবলৈ কি ভাল লাগিছে। এয়া হৈ গৈছে হোম মেড ৰিফ্ৰেছিং ভাৰ্জিন মজিটো, যিটো আমি ৰেষ্টুৰেণ্টত গৈ গৈ পইচা দি কিনি পাওঁ। আমি এনেকৈ ঘৰতে বনাই খাব পাৰোঁ, নহয় জানো? আপোনালোকেও খাবচোন, খাই বহুতেই ভাল লাগিলে।